ছাত্ৰ-ছাত্ৰীসকল, আমি যোৱা ক্লাছত ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ আৰম্ভণি অধ্যায়ৰ এক সৰল অৰ্থনীতি আৰু অৰ্থনীতি কেন্দ্ৰীয় সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ বিষয়ে আলোচনা কৰিম। উৎপাদন সম্ভাৱনীয় সীমাৰেখা, ইংলিছত কোৱা হয় প্ৰডাকশ্যন পচিবিলিটি ফ্ৰণ্টিয়াৰ, PPF। এক নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আৰু প্ৰযুক্তিৰ সহায়ত দ্ৰব্য আৰু সেৱাৰ বিভিন্ন সংযোজন উৎপাদিত হয়। ইয়াকে অৰ্থনীতিৰ উৎপাদন সম্ভাৱনীয় আখ্যা দিয়া হয়। এই উৎপাদন সম্ভাৱনীয়তাক চিত্ৰৰ মাধ্যমত উপস্থাপন কৰিলে উৎপাদন সম্ভাৱনীয়তা ৰেখা পোৱা যায়। প্ৰাপ্ত সম্পদৰ পূৰ্ণ আৰু দক্ষ ব্যৱহাৰে এখন অৰ্থনীতিত কৰিব পৰা দ্ৰব্য আৰু সেৱা উৎপাদনৰ সৰ্বোচ্চ সীমা এটা থাকে। সেয়েহে ইয়াক উৎপাদন সম্ভাৱনীয়তাৰ সীমাৰেখা বুলিও কোৱা হয়। উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ ধাৰণাটো তোমালোকে তালিকাৰ সহায়ত আৰু চিত্ৰৰ সহায়ত বুজিব পাৰিবা। মই তোমালোকক তালিকাৰ সহায়ত বুজাই দিম। তাৰ আগতে উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ কিছুমান স্বীকাৰ্য আছে, সেই স্বীকাৰ্যৰ বিষয়ে আমি আলোচনা কৰিম। উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ স্বীকাৰ্যৰ অৰ্থাৎ অভিধাৰণাসমূহ হ'ল: উৎপাদনশীল সম্পদৰ উপাদানসমূহ অপৰিৱৰ্তিত থাকে। স্বীকাৰ্য মানে চৰ্ত। এই চৰ্তৰ ওপৰত ভিত্তি কৰি উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ ধাৰণাটো নিৰ্ভৰ কৰিব। প্ৰথমটো স্বীকাৰ্য কি কোৱা হৈছে? উৎপাদনশীল সম্পদৰ উপাদানসমূহ অপৰিৱৰ্তিত থাকে। উপাদান অৰ্থাৎ উৎপাদনৰ উপাদান। উৎপাদনৰ উপাদান কি কি? ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। গতিকে উৎপাদনৰ উপাদান যিখিনি ইয়াত ব্যৱহাৰ কৰা হ'ব, সকলোবিলাক অপৰিৱৰ্তিত থাকিব, অৰ্থাৎ সলনি নহ'ব। দ্বিতীয়তে কৈছে সম্পদসমূহৰ পূৰ্ণ আৰু দক্ষ ব্যৱহাৰ কৰা হয়। যিখিনি সম্পদ ব্যৱহাৰ কৰা হ'ব, ইয়াত গোটেইখিনি সম্পদে ব্যৱহাৰ কৰিব লাগিব। আমি কম বা বেছি পৰিমাণে সম্পদ ব্যৱহাৰ কৰিব নোৱাৰোঁ। তৃতীয়তে কোৱা হৈছে প্ৰযুক্তি কৌশল অপৰিৱৰ্তনীয়। যদি কোনোবা প্ৰযুক্তি কৌশল ইয়াত ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে আমি গোটেই প্ৰচেছটোৰ বাবে প্ৰযুক্তি কৌশল সলনি কৰিব নোৱাৰোঁ। চতুৰ্থতে অৰ্থনীতিত মাত্ৰ দুটা দ্ৰব্যহে উৎপাদন কৰা হয়। মন কৰিবা, উৎপাদন সম্ভাৱনীয় সীমাৰেখাত মাত্ৰ আমি দুটা দ্ৰব্যহে উৎপাদন কৰিব পাৰোঁ। এতিয়া আহোঁ তালিকাখনলৈ। ইয়াত ধৰা হ'ল এখন অৰ্থনীতিয়ে ইয়াৰ সম্পদসমূহ ব্যৱহাৰ কৰি কেৱল দুটা দ্ৰব্য উৎপাদন কৰিব পাৰে। কি কি দ্ৰব্য উৎপাদন কৰিব পাৰে? ধান আৰু কপাহ। এতিয়া ধান আৰু কপাহৰ বিভিন্ন সম্ভাৱনাসমূহ তলৰ তালিকাত দিয়া হৈছে। ইয়াত আমি 5টা সম্ভাৱনা লৈছোঁ: A, B, C, D আৰু E। ঠিক আছে? এই সম্ভাৱনাত কি কোৱা হৈছে? যদি আমি গোটেইখিনি সম্পদ মানে গোটেইখিনি ভূমি ধৰা হ'ল, গোটেইখিনি ভূমি আমি কপাহ উৎপাদনত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি 10 গছ কপাহ উৎপাদন কৰিব পাৰিম, কিন্তু আমি ধান উৎপাদন কৰিব নোৱাৰিম। সেয়েহে ধানৰ পৰিমাণ ইয়াত কিমান দেখুওৱা হৈছে? 0। এতিয়া সম্ভাৱনা বিত যদি আমি 9 গছ কপাহ উৎপাদন কৰোঁ, তেতিয়াহ'লে আমি ধান উৎপাদন কৰিব পাৰিম 1 গছ। সম্ভাৱনা চিত 7 গছ কপাহ উৎপাদন কৰিলে আমি
2 গট ধান উৎপাদন কৰিব পাৰিম। সম্ভাৱনা ডিত 4 গট কপাহ আৰু 3 গট ধান। সম্ভাৱনা ইত কি কোৱা হৈছে, যদি আমি আটাইখিনি সম্পদ ধান উৎপাদনত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি 4 গট ধান আৰু কপাহ 0 গট কপাহ আমি উৎপাদন কৰিব পাৰিম। ইয়াত মন কৰিবা আমি তালিকাখন এখন কাল্পনিক তালিকাখন কেনেদৰে বনোৱা হৈছে, যদি তুমি ধানৰ পৰিমাণ বঢ়োৱা তেনেহ'লে কপাহৰ পৰিমাণ তুমি কমকৈ ল'ব লাগিব। অৰ্থাৎ আমি দুয়োবিধ শস্য বেছি পৰিমাণে উৎপাদন কৰিব নোৱাৰিম। কাৰণ একেডোখৰ ভূমিত আমি যদি ধান শস্য যদি বেছিকৈ উৎপাদন কৰোঁ তেতিয়াহ'লে আমি কপাহৰ পৰিমাণটো কমাই দিব লাগিব, আৰু যদি আমি কপাহৰ উৎপাদন বেছিকৈ কৰোঁ তেতিয়াহ'লে আমি ধানৰ উৎপাদন কমকৈ কৰিব লাগিব, কাৰণ আমাৰ ভূমি সীমিত। এতিয়া A, B, C, D আৰু E সম্ভাৱনাসমূহ যদি আমি লেখ কাগজত উপস্থাপন কৰোঁ, চিত্ৰৰ সহায়ত উপস্থাপন কৰোঁ, আমাক ইয়াত লেখ কাগজৰ প্ৰয়োজন নহ'ব, আমি বহীতে আঁকিব পাৰিম। তেতিয়াহ'লে আমি X অক্ষত ল'ম ধান আৰু Y অক্ষত ল'ম আমি কপাহ। চাবা, অৰ্থবিজ্ঞানৰ যিকোনো চিত্ৰ অংকন কৰোঁতে পোনপ্ৰথমে X অক্ষ আৰু Y অক্ষ অংকন কৰিব লাগিব, আৰু লগতে X অক্ষই কি বুজায় Y অক্ষই কি বুজায় সেয়া উল্লেখ কৰাটো অতি দৰকাৰ। ইয়াত X অক্ষই ধান আৰু Y অক্ষই কপাহ বুজাইছে। X অক্ষৰ ধান লোৱা হৈছে, ধানৰ সৰ্বোচ্চ সংখ্যা হৈছে 4, সেয়েহে আমি 0ৰ পৰা 4লৈকে ইয়াত পইণ্ট কৰিছোঁ। আকৌ কপাহৰ সৰ্বোচ্চ সংখ্যা হৈছে 10, সেয়েহে আমি Y অক্ষত 0ৰ পৰা 10লৈ পইণ্ট কৰিছোঁ। এতিয়া A, B, C, D আৰু E সম্ভাৱনাসমূহ যদি ইয়াত বহোৱা হয় তেতিয়াহ'লে আমি A, B, C, D, E ৰেখা এডাল পাম, যাক কোৱা হ'ব PPF ৰেখা, উৎপাদন সম্ভাৱনীয় সীমা ৰেখা বুলি কোৱা হ'ব। তোমালোকে ঘৰত বহীত এই সম্ভাৱনাসমূহ বহুৱাই অংকন কৰি চাবা, তেতিয়াহ'লে তোমালোকেও এনেদৰে PPF ৰেখা অংকন কৰিব পাৰিবা। ঠিক আছে। এতিয়া উৎপাদন সম্ভাৱনীয় ৰেখাৰ বৈশিষ্ট্যৰ বিষয়ে জানিব লাগিব। উৎপাদন সম্ভাৱনীয় ৰেখাৰ বৈশিষ্ট্য ইয়াত দুটা দিয়া হৈছে। প্ৰথমটো হৈছে বাওঁফালৰ পৰা সোঁফাললৈ নিম্নগামী, আৰু দ্বিতীয়তে হৈছে উৎপত্তি স্থলৰ ফালে অৱতল। চিত্ৰ 2ত চোৱা, চিত্ৰ 2ত AB হৈছে উৎপাদন সম্ভাৱনীয় ৰেখা। যেতিয়া আমি ৰেখা বুলি ক'ম তেতিয়া আমি PPC বুলি লিখিম, C for curve। ঠিক আছে। এতিয়া PPC ৰেখাডালত বৈশিষ্ট্য হৈছে, প্ৰথমটো বৈশিষ্ট্য হৈছে বাওঁফালৰ পৰা সোঁফাললৈ নিম্নগামী। তোমালোকে চোৱা, ইয়াত লিখি দিয়া হৈছে, এইটো হৈছে বাওঁফাল আৰু এইটো হৈছে সোঁফাল। পইণ্ট Aত চাবা, পইণ্ট Aৰ পৰা ৰেখাডাল পইণ্ট Bলৈকে নামি আহিছে, গতিকে বাওঁফালৰ পৰা সোঁফাললৈ যিহেতু নামি আহিছে সেইকাৰণে আমি নিম্নগামী বুলি উল্লেখ কৰিম। PPC ৰেখাডাল বাওঁফালৰ পৰা সোঁফাললৈ নিম্নগামী। যদি ওপৰ ফালে উঠি যোৱা হ'লহেঁতেন তেতিয়াহ'লে আমি ঊৰ্ধ্বগামী বুলি ক'লোহেঁতেন। দ্বিতীয়তে কোৱা হৈছে উৎপত্তি স্থলৰ ফালে অৱতল। উৎপত্তি স্থল কোনটো? উৎপত্তি স্থল হৈছে O বিন্দুটো। উৎপত্তি স্থলৰ ফালে অৱতল তোমালোকে ক্লাছ 10ৰ বিজ্ঞানত পাইছিলা, উত্তল দাপন আৰু অৱতল দাপন।
পোহৰ চেপ্টাৰটোত উত্তল দাপন অৱতল দাপনৰ বিষয়ে পাইছা। উত্তল দাপনৰ আকাৰ কেনেকুৱা, এনেকুৱা ধৰণৰ, আৰু অৱতল দাপনৰ আকাৰ হৈছে এনেকুৱা ধৰণৰ। গতিকে যিহেতু ৰেখাডালৰ আকৃতি অৱতল দাপনৰ দৰে, সেয়েহে আমি কি ক'ম, উৎপত্তি স্থলৰ ফালে অৱতল বুলি আমি ইয়াক ক'ব পাৰোঁ। গতিকে উৎপাদন সম্ভাৱনীয় ৰেখাৰ বৈশিষ্ট্য কি হ'ব, বাওঁফালৰ পৰা সোঁফাললৈ নিম্নগামী আৰু উৎপত্তি স্থলৰ ফালে অৱতল। ধৰিব পাৰিছা? এতিয়া PPCৰ এটা বিন্দুৱে কি সূচায়? PPCৰ এটা বিন্দুৱে পূৰ্ণ নিয়োগ আৰু সম্পদৰ দক্ষ ব্যৱহাৰৰ কথা সূচায়। চিত্ৰত PPCৰ এটা বিন্দু L আমি ধৰি ল'লোঁ, PPCৰ ৰেখাডালত থকা বিন্দু L বিন্দুটোৱে কি বুজাব? যিহেতু L বিন্দুটো ৰেখাডালৰ ওপৰত অৱস্থিত, গতিকে এই বিন্দুটোৱে পূৰ্ণ নিয়োগ, তাৰমানে আমি যিখিনি শ্ৰমিক ব্যৱহাৰ কৰিছিলোঁ গোটেইখিনি শ্ৰমিক ইয়াত ব্যৱহাৰৰ কথা, নিয়োগ কৰাৰ কথা বুজোৱা হ'ব। আৰু সম্পদৰ দক্ষ ব্যৱহাৰ, তাৰমানে আমি যিখিনি ভূমি ব্যৱহাৰ কৰিছোঁ আটাইখিনি ভূমি ইয়াত ব্যৱহাৰ কৰাৰ কথা সূচাব। PPCৰ তলৰ এটা বিন্দুৱে কি সূচায়? PPCৰ তলৰ বিন্দু ইয়াত M লোৱা হৈছে। M বিন্দুটোৱে কি সূচাব? যিহেতু M বিন্দুটো PPC ৰেখাৰ তলৰ বিন্দু, গতিকে ইয়াত উৎপাদনৰ পৰিমাণো কম হ'ব, কাৰণ ইয়াত সম্পদসমূহৰ পূৰ্ণ ব্যৱহাৰ কৰা হোৱা নাই আৰু সম্পদৰ অদক্ষৰ ব্যৱহাৰৰ কথা ইয়াত সূচাইছে। অৰ্থাৎ যিখিনি মাটি আমাক দিয়া হৈছিলে, ভূমি দিয়া হৈছিলে, গোটেইখিনি ভূমি আমি ইয়াত উৎপাদনত ব্যৱহাৰ কৰা হোৱা নাই বা গোটেইখিনি শ্ৰমিক আমি ইয়াত ব্যৱহাৰ কৰা হোৱা নাই, সেয়েহে আমাৰ উৎপাদনৰ পৰিমাণো কম হৈছে। নেক্সট আছে PPCৰ ওপৰত থকা বিন্দুৱে কি সূচায়? PPCৰ ওপৰত থকা বিন্দু আমি N বিন্দু লৈছোঁ, যিটো PPC ৰেখাডালৰ ওপৰত অৱস্থিত, AB ৰেখাৰ ওপৰত অৱস্থিত। এই বিন্দুটোৱে কি সূচাব? যিহেতু ৰেখাডালৰ ওপৰত অৱস্থিত, গতিকে ই সম্পদ বৃদ্ধিক বুজাব। অৰ্থাৎ আমি যদি N বিন্দুত উৎপাদন কৰিব লাগে, তেতিয়াহ'লে আমাৰ সম্পদ, আমাৰ ভূমি আমি বঢ়াব লাগিব, তেতিয়াহ'লেহে আমি N বিন্দুত উৎপাদন কৰিব পাৰিম। ঠিক আছে? নেক্সট, PPC ৰেখাডালত হোৱা পৰিৱৰ্তনে কি বুজায়? PPC ৰেখাডালত হোৱা পৰিৱৰ্তন বুলিলে আমি P বিন্দু আৰু Q বিন্দু দুটা লৈছোঁ। চিত্ৰ 3ত চাবা, P আৰু Q বিন্দু দুটা লৈছোঁ। P বিন্দুৰ পৰা Q বিন্দুলৈ পৰিৱৰ্তন হোৱা বা Q বিন্দুৰ পৰা P বিন্দুলৈ পৰিৱৰ্তন হোৱাটো PPC ৰেখাডালতেই হোৱা পৰিৱৰ্তনৰ কথা বুজায়। অৰ্থাৎ P বিন্দুৰ পৰা Q বিন্দুলৈ যাবলৈ হ'লে আমি ধানৰ উৎপাদনৰ পৰিমাণ বঢ়াব লাগিব আৰু আমি কপাহৰ উৎপাদনৰ পৰিমাণ কমাব লাগিব। মন কৰিবা, P বিন্দুত ধান উৎপাদন আছে 2 গট আৰু কপাহৰ উৎপাদন আছে 7 গট। এতিয়া যদি আমি P বিন্দুৰ পৰা Q বিন্দুলৈ যাব লাগে, পৰিৱৰ্তন কৰিব লাগে, তেতিয়াহ'লে আমাৰ ধানৰ উৎপাদন বাঢ়িব 2 গটৰ পৰা 5 গটলৈ আৰু কপাহৰ উৎপাদন কমিব 7 গটৰ পৰা 3 গটলৈ। গতিকে PPC ৰেখাডালত হোৱা পৰিৱৰ্তনে দুটা দ্ৰব্যৰ সংযোজনৰ পৰিৱৰ্তনক বুজায়। দুটা দ্ৰব্যৰ সংযোজনৰ পৰিৱৰ্তন মানে P2 আৰু 7 আছিলে, Q5 3 হ'লগৈ। অৰ্থাৎ আমাৰ ধান আৰু কপাহৰ পৰিমাণৰ পৰিৱৰ্তন হ'ল। নেক্সট,
PPC ৰেখাডাল সোঁফালে কিয় নিম্নমুখী? আমি জানো যে PPC ৰেখাডালৰ এটা বৈশিষ্ট্য হৈছে ই বাওঁফালৰ পৰা সোঁফাললৈ নিম্নমুখী বা নিম্নগামী। ইয়াত কি কোৱা হৈছে যে এটা দ্ৰব্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ'লে আন এটা দ্ৰব্য কিছু পৰিমাণে ত্যাগ কৰিবলগীয়া হয়। অৰ্থাৎ আমি যদি বেছিকৈ ধান উৎপাদন কৰিব লাগে তেতিয়াহ'লে আমি কমকৈ কপাহ উৎপাদন কৰিব লাগিব, আৰু যদি বেছিকৈ কপাহ উৎপাদন কৰিব লাগে তেতিয়াহ'লে ধানৰ পৰিমাণটো আমি কমাব লাগিব। সেয়েহে PPC ৰেখাডাল নিম্নগামী বা নিম্নমুখী হয়। ইয়াত P বিন্দুৰ পৰা Q বিন্দুলৈ যেতিয়া মুভ কৰিব তেতিয়া আমাৰ ধানৰ পৰিমাণ কপাহৰ পৰিমাণতকৈ বেছি হ'ব, আৰু Q বিন্দুৰ পৰা P বিন্দুলৈ মুভ কৰিলে কপাহৰ পৰিমাণ ধানৰ পৰিমাণতকৈ বেছি হ'ব। সেয়েহে কি কোৱা হৈছে যে এটা দ্ৰব্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ'লে আমি আন্তঃদ্ৰব্যৰ উৎপাদন কিছু পৰিমাণে ত্যাগ কৰিব লাগিব। এতিয়া PPC সোঁফালে পৰিৱৰ্তন হোৱাৰ কাৰণ। PPC ৰেখাডাল সোঁফালে পৰিৱৰ্তন হোৱাৰ কাৰণ। আমি চিত্ৰ 4ত AB এডাল PPC ৰেখা অংকন কৰিছোঁ। AB PPC ৰেখাডাল সোঁফালে অৰ্থাৎ CD লৈ কেতিয়া পৰিৱৰ্তন কৰিব? যেতিয়া নতুন সম্পদৰ আৱিষ্কাৰ হ'ব। নতুন সম্পদৰ আৱিষ্কাৰ মানে আমি যদি CD ৰেখালৈ পৰিৱৰ্তন কৰিব লাগে তেতিয়াহ'লে আমাৰ ভূমিৰ বা সম্পদৰ পৰিমাণটো আমি বঢ়াব লাগিব। PPC বাওঁফালে পৰিৱৰ্তন হোৱাৰ কাৰণ। চিত্ৰ 5ত চাবা। AB হৈছে PPC ৰেখা। AB PPC ৰেখাডাল বাওঁফালে অৰ্থাৎ EF ৰেখালৈ পৰিৱৰ্তন কেতিয়া হ'ব? যেতিয়া সম্পদৰ অপূৰ্ণ নিয়োগ আৰু অদক্ষ ব্যৱহাৰ হ'ব। অৰ্থাৎ আমি গোটেইখিনি সম্পদ যদি ব্যৱহাৰ নকৰোঁ আৰু গোটেইখিনি শ্ৰমিক যদি আমি নিয়োগ নকৰোঁ তেতিয়াহ'লে আমাৰ উৎপাদনৰ পৰিমাণ কমিব আৰু ৰেখাডাল বাওঁফালে পৰিৱৰ্তন হ'ব। এয়া হৈছে PPC বিষয়ে কিছু ধাৰণা। তোমালোকে জানিব লাগিব, ইয়াৰ পৰা তোমালোকক শ্বৰ্ট কুৱেশ্যন সুধিব পাৰে। এতিয়া উৎপাদন সম্ভাৱনীয় ৰেখাৰ লগত জড়িত আৰু এটা ধাৰণা আছে যাক কোৱা হয় সূচক বয়। সূচক বয়ৰ বিষয়ে এক্সামত আহে, ভালকৈ বুজি লোৱা। সূচক বয় ইংলিছত কোৱা হয় অপৰচুনিটি কষ্ট। সূচক বয় কাক বোলা হয়? পৰৱৰ্তী সৰ্বোত্তম বিকল্প দ্ৰব্যৰ পৰিত্যাগ। চাবা, এটা দ্ৰব্য উৎপাদন কৰিলে সেই একেখিনি সম্পদ ব্যৱহাৰ কৰি উৎপাদন কৰিব পৰা অন্য এটা দ্ৰব্য পৰিত্যাগ কৰাটোকে সূচক বয় বোলে। কি কোৱা হৈছে? এটা দ্ৰব্য উৎপাদন কৰিলে, ধৰা হ'ল এটা দ্ৰব্য উৎপাদন কৰা হৈছে, এডোখৰ ভূমি আৰু 5জন শ্ৰমিক লৈ পেলাই এটা দ্ৰব্য উৎপাদন কৰা হৈছে। সেই একেখিনি ভূমি আৰু একেখিনি শ্ৰমিক ব্যৱহাৰ কৰি আমি অন্য দ্ৰব্য উৎপাদন কৰিব পাৰোঁ। কিন্তু আমি যিহেতু এটা দ্ৰব্য উৎপাদন কৰিলোঁ আৰু যিটো দ্ৰব্য আমি উৎপাদন নকৰিলোঁ, যিটো সৰ্বোত্তম বিকল্প হ'ব, তাৰ পৰিৱৰ্তে যিটো দ্ৰব্য আমি উৎপাদন কৰিলোঁ তাক সূচক বয় বুলি কোৱা হ'ব। উদাহৰণটো বুজালে তোমালোকে ভালদৰে বুজি পাবা। চাবা, ধৰা হ'ল 1 একৰ ভূমিত এজন কৃষকে নিৰ্দিষ্ট পৰিমাণৰ সম্পদ ব্যৱহাৰ কৰি 60 কেজি ঘেঁহু উৎপাদন কৰে। একডোখৰ ভূমি লোৱা হৈছে য'ত এজন কৃষকে কি কৰিছে, সেই গোটেইখিনি ভূমি ব্যৱহাৰ কৰি 60 কেজি ঘেঁহু উৎপাদন কৰিছে। এতিয়া সেইখিনি ভূমি
বা সেইখিনি সম্পদ ব্যৱহাৰ কৰি তেওঁ আৰু দুবিধ শস্য উৎপাদন কৰিব পাৰে। কি কি শস্য উৎপাদন কৰিব পাৰে? ইয়াত দিয়া হৈছে 50 কেজি আলু আৰু 40 কেজি মাকৈও তেওঁ উৎপাদন কৰিব পাৰে। ঠিক আছে, তাৰমানে এডোখৰ ভূমিত কৃষকজনে 60 কেজি ঘেঁহু, 50 কেজি আলু অথবা 40 কেজি মাকৈ তেওঁ উৎপাদন কৰিব পাৰে। ইয়াত উল্লেখ কৰি দিছে যে তেওঁ 60 কেজি ঘেঁহু উৎপাদন কৰিছে আৰু 50 কেজি আলু হৈছে তেওঁৰ উত্তম বিকল্প। তাৰমানে 50 কেজি আলু আৰু 40 কেজি মাকৈৰ ভিতৰত তেওঁৰ লাভদায়ক উৎপাদন হৈছে 50 কেজি আলু। এতিয়া যিহেতু তেওঁ 60 কেজি ঘেঁহু উৎপাদন কৰিলে আৰু বাকী দুবিধ শস্য তেওঁ উৎপাদন নকৰিলে, গতিকে বাকী দুবিধ শস্যৰ 50 কেজি আলু তেওঁৰ উত্তম বিকল্প। সেয়েহে ইয়াত সুযোগবয় হ'ব 60 কেজি ঘেঁহুৰ বিপৰীতে উৎপাদন নকৰা 50 কেজি আলু। বুজি পাইছা? সেয়েহে কোৱা হৈছে যে পৰৱৰ্তী সৰ্বোত্তম বিকল্প দ্ৰব্যৰ পৰিত্যাগ। পৰৱৰ্তী মানে পিছৰ, অৰ্থাৎ 60 কেজি ঘেঁহু তেওঁ উৎপাদন কৰিলে, কিন্তু তাৰ পিছৰ সৰ্বোত্তম উৎপাদনটো আছিলে 50 কেজি আলু, যিটো তেওঁ উৎপাদন নকৰিলে। সেই বিকল্পটোৰ তেওঁ পৰিত্যাগ কৰিলে। সেয়েহে 60 কেজি ঘেঁহুৰ সুযোগবয় হ'ব 50 কেজি আলু। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা, ধৰিব পাৰিছা। আজি তোমালোকৰ এইখিনিলৈকে মই বুজালোঁ। নেক্সট ক্লাছত মই তোমালোকক নেক্সট টপিকটো আলোচনা কৰিম। ঠিক আছে, আজিলৈকে এইখিনিয়ে। ধন্যবাদ।